18 তাৰিখে লাষ্ট এটা মই ফেচবুকত ভিডিঅ' দিছিলোঁ যে মানুহে মোক হাঁহিছিলে সেই ভিডিঅ'টো দুখ লগাৰ কাৰণে মই সেই ভিডিঅ'টো আপলোড কৰিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোক ইমান মানুহে পজিটিভ কমেণ্ট কৰিছে যে লোকৰ কথা বাদ দিয়া নিজৰ কামত কাম কৰা সৰু কামৰ পৰা ডাঙৰ কৰা এনেকুৱা ধৰণৰ কথা কৈছিলে পজিটিভ বহুত কমেণ্ট দিছে ভাবিছোঁ কি মই এই জাৰ্ণিটো যি মই কষ্ট কৰি আছোঁ মই যিখন পিক বাইটৰ জাৰ্ণিটো মই ভাবিছোঁ আপোনালোকক দেখুৱাই যাম আৰু আজি এইটো প্ৰথম ভিডিঅ' হ'ব মোৰ দোকানৰ আজি কি মই বনাওঁ কেনেকৈ বনাওঁ দিনটো কি কৰোঁ কষ্ট কেনেকৈ কৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই ৰাজেন শইকীয়াই আপোনালোকক দেখুৱাই যাম মোৰ পিক বাইটৰ জাৰ্ণিটো আৰু এতিয়া আছোঁ বৰ্তমান মই ৰুমত আৰু ৰুমটো মই কিয় ল'লোঁ দোকানখনৰ পৰা মোৰ ৰুমটো 500 মিটাৰমান আঁতৰত হ'ব এই ৰুমটো কিয় লৈছিলোঁ সেইটো আপোনালোকক জনাম এতিয়া মই যাম দোকানলৈ সময় হৈছে 8 বাজিছে পুৱা 8:30 8টা বজাত মই দোকানলৈ যাওঁ বস্তুবিলাক ৰেডি কৰোঁগৈ আৰু এতিয়া ৰেডি কৰিবলৈ যাম আপোনালোকক গোটেই জাৰ্ণিবিলাক দেখুৱাই আছোঁ মোৰ মেনুখন কি মেনুখনৰ মতেইতো মই ৰাতিপুৱাৰ পৰা যোগাৰ কৰিব লাগিব আৰু সেই সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম জাৰ্ণিটো চাই যাব শেষলৈকে যে আজিৰ দিনটোৰ শেষত আপোনালোকক মই সকলো দেখুৱাম যে কিমান বিক্ৰী গ'ল কি হ'ল কিমান কষ্ট কৰিব লাগে প্ৰতিটো বস্তুৰ কাৰণে কি কিনিব লাগে কি ৰ মেটেৰিয়েলছ দৰকাৰ হয় কেনেকৈ বনাব লাগে মানুহ আহিলে কেনেকৈ ছাৰ্ভ কৰিব লাগে কিমান কষ্ট কৰোঁ সেই সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ এতিয়া মই আহি পালোহি মোৰ দোকানৰ ওচৰত মই দোকানৰ লোকেশ্যনটো দি দিছোঁ এইটো হৈছে নাৰায়ণপুৰ চেণ্টাৰ আৰু এইটো হৈছে বান্দৰদেৱা মানে নাৰায়ণপুৰৰ পৰা বান্দৰদেৱা যোৱা ৰাস্তাটোত এইটো আছে সন্মুখত SBI আৰু SBI মুখতে আছে এখন মোৰ হৈছে দোকানখন বহুত মানুহে মোক যে হাঁহিছিলে যে এখন ঠেলা দিছিলে এইখন হৈছে মোৰ ঠেলা প্ৰথম ঠেলাখন এইখন আৰু মানুহে মোক হাঁহিছে যে এখন ঠেলা দি আজিৰ যুগত জীৱনটো কটাব পাৰি জানো এইখন হৈছে ঠেলা এই ঠেলাখন আগতে ইয়াত নাছিলে আগতে প্ৰথমে আছিলে এই জেগাটোত প্লেচটো যে মাটি উঠাইছে এই প্লেচটোত আছিলে এই দোকানখন বন্ধ আছিলে কাৰণে সেই দোকানখন বন্ধ থকাৰ কাৰণে মই এই টুকুৰা জেগাত দোকানখন দিছিলোঁ কিন্তু বৰ্তমান সেই দোকানখন হাৰ্ডৱেৰ দোকান খুলিলে সেইটো কাৰণে মই কি কৰিলোঁ দোকানখন চিফ্ট কৰিলোঁ ইয়াৰ লগে লগে এই দোকানখন খালী আছিলে কাৰণে মই সেই দোকানখন লৈ ল'লোঁ চিকিউৰিটি মানি দি লৈ লৈছোঁ আৰু এইখন বাৰাণ্ডা দিছেনে দি লৈছোঁ তাৰপিছতে মই ইয়াত নিজে ঢালাই মাৰি লৈছোঁ এইবিলাক ঢালাই মাৰি লৈছোঁ আৰু এই জেগাবিলাক যে দেখি আছে এই জেগাবিলাক মই ডেক'ৰেশ্যন কৰিবলৈ বাকী আছে এই জেগাবিলাকত ডেক'ৰেশ্যন কৰি ভিতৰত ডেক'ৰেশ্যনৰ একো হোৱা নাই মই জাষ্ট ছেটআপটো কৰিবলৈ বহুত বাকী আছে এই বাৰাণ্ডাখন এইটো কাৰণে দিলোঁ যাতে মই কিটচেনটো ইয়াতে বনাব পাৰোঁ যিসকল মানুহে মোক কৈ আছিলে যে এখন সাধাৰণ ঠেলা দিছোঁ সেইসকলক মানুহে মানে কি বুজি পাব যে এনেকুৱা কষ্ট এখন ঠেলা দিছোঁ তাত দিছোঁ তাৰ পৰা আনি ইয়াত পাইছোঁহি আৰু ইয়াত এইটো নিজে এখন চালি দিছোঁ ইয়াত ঢালাই মাৰিছোঁ ইয়াত এটা কিটচেন বনাম ছেটআপ কৰিবলৈ বাকী আছে এইটো জেগাটো ধুনীয়া এটা ডেক'ৰেশ্যন কৰিম মানুহৰ চকুত লগাকৈ কিন্তু জানে যে মোৰ অৰ্থৰ অভাৱ কিমান আমি দুখীয়া মানুহ আৰু পইচা পাতি অভাৱ থকাৰ কাৰণে আজি এইটো হৈছে গতিকে সকলোবিলাক জানি দেখাম আহি পাইছোঁহি আৰু চিজিল কৰি লওঁ অলপ তাৰপিছতে আমি বনাবলৈ আৰম্ভ কৰিম আৰু এইটো হৈছে ৰুমটো আৰু ৰুমটো মানে কি হ'ল এতিয়া আমাৰ কিটচেনত থোৱা বস্তুখিনি থ'বলৈ জেগা নাই কাৰণে আমি ইয়াতে ৰাতি হ'লে ভৰাই থৈ যাওঁ আৰু এইবিলাক দেখিছে কিবাকিবি আছে আৰু এই ৰুমটো ধুনীয়াকৈ এটা ডেক'ৰেশ্যন হ'ব ৰুমটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিম আমি এখন ৰেষ্টুৰেণ্টৰ হিচাপত আমি কেফে ষ্টাইলত আমি এখন ডেক'ৰেশ্যন কৰিম আৰু বস্তুখিনি ইয়াতে আছে আৰু এই বস্তুখিনি এতিয়া লাহে লাহে তালৈ আমি উলিয়াই ল'ব লাগিব আমাৰ এতিয়া মেনুখনত থকা আইটেমকেইটা হৈছে ম'ম' চাওমিন ফ্ৰাইড ৰাইচ ৰোল আৰু চিকেন পকোৰা আৰু সমোচা এই 6-7টা মানে হ'ব নেকি আমাৰ আইটেমখনত এতিয়া বৰ্তমানে এইকেইটাই আছে আৰু আইটেম আছে সেইকেইটা আমি ৰখা নাই এতিয়া ছিজনটো অলপ অফ ছিজন চলি আছে সেইটো কাৰণে এইকেইটা বস্তু আছে আৰু 2-এটা বস্তু আমি লাহে লাহে এড কৰিম যিহেতু আমাৰ কিটচেনটো ভালকৈ খোৱা নাই ম'ম' চাওমিন ফ্ৰাইড ৰাইচ ৰোল আৰু চিকেন পকোৰা এইকেইটাই হৈ আছে এতিয়া ষ্টাৰ্টিংটো কৰিম ম'মৰ পৰা আৰু ম'মৰ কাৰণে আমাক দৰকাৰ হ'ব পিঁয়াজ কবি কিবা কিবি আৰু দৰকাৰ হ'ব আৰু এতিয়া বজাৰকেইটা কৰি লওঁ আমাৰ বিশেষকৈ মানে কি হয় ৰাতিপুৱা আমি বজাৰটো ৰাতিপুৱা কৰোঁ দিনটোৰ কাৰণে ৰাতিপুৱা কৰোঁ সদায় কৰোঁ যাতে আমাৰ ৱেষ্ট নহওক বস্তুবিলাক এঠানি নহওক সেইটো কাৰণে আমি ৰাতিপুৱা কৰোঁ এতিয়া আমাক বিশেষকৈ দৰকাৰ ম'মৰ কাৰণে পিঁয়াজ কবি
তাৰপিছতে আৰু নিমখ চিমখ আদা নহৰু কিবা কিবি তাতে হ'ব ট্ৰে কিন্তু আপোনালোকক দেখুৱাবলৈ থাকি গ'ল, কামত ব্যস্ত হৈ থাকিলোঁ। ঘৰৰ পৰা ভাইটি আহিছিলে, বাবা আহিছিলে, সিহঁতে চাওমিন টাওমিন ৰোল চোল বনালে আৰু মই মমত বনালোঁ। এফালে আছে এতিয়া অলমষ্ট ৰাতিয়ে হৈ গ'ল। দোকানবিলাক আকৌ আগৰ দৰে বন্ধ কৰি দিলে। এতিয়া 9টা বাজিছে, ময়ো বন্ধ কৰিমে। ম'ম' দেখাইছোঁ আপোনালোকক, 15 প্লেট বনাইছিলোঁ। 15 প্লেটৰ ম'ম' এতিয়া আপোনাৰ কেইটা থাকিলে, এইফালে 4টা, 7টা, 7-2 9 পিচ থাকিলেগৈ। বাবাই বনালে চিংৰা, ৰুটি, এনেকৈ কিবা ভাত পানী বনালে, ভাইটিয়ে চাওমিন টাওমিন বনালে। এনেকৈ গ'ল। আবেলি সময়ত বিশেষকৈ মই মানে বেংকৰ কামত গুচি যাবলগীয়া হ'ল আৰু পাহৰি থাকিলোঁ ভিডিঅ' বনাবলৈ। কাম কেনেকৈ কৰোঁ সেইবিলাক দেখাবলৈ থাকিয়েই গ'ল। মানুহৰ ভিৰ হয় সন্ধিয়া সময়ত, সেই ভিৰটো আপোনালোকক দেখাবলৈ থাকিয়েই গ'ল। নিশ্চয় কাইলৈ যিটো ভিডিঅ' বনাম সেইটোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া একো নাই, এতিয়া 9টা বাজিছে, মই ভাতকেইটা খাম, দোকান সামৰিম। বেছি মাল নাই, চাওমিন অলপ আছে, ফ্ৰাইড ৰাইচ আছে আৰু ম'ম' অকল সেইকেইটাই আছে, ৰোল নাই। গতিকে সামৰি মেলি হৈ গ'ল। যিমানবিলাক বাহিৰত আছিলে সকলোবিলাক ভিতৰত ভৰাই দিলোঁ। এতিয়া আহিলে লাষ্ট পাৰ্ট, সেইটো হৈছে হিচাপ নিকাচ। মানে দিনটোত কিমান কি হ'ল আমি এতিয়া লাষ্টত কৰোঁ আৰু হিচাপ নিকাচ দিওঁ জানো কিমান কি হ'ল। এতিয়া একচুৱেলি দিলে ভাল নহ'ব, কিমান কি খৰচ কৰিছোঁ সেইবিলাক প্ৰাইভেচি এটা থাকক। বহুত খৰচ কৰিলোঁ, আজি বাকীও কৰিলোঁ, 500-600 টকামান আজি বাকীও হৈছে আৰু বেকিছোঁ। চ' আজি টোটেল আমি হিচাপ নিকাচটো কৈ নিদিওঁ, আজি চেলটোৰ কথা কৈ দিছোঁ। আমাৰ মানে আজি কিমান টকা বিক্ৰী কৰিলোঁ, আজি 2840 টকা বিক্ৰী কৰিছোঁ দেই। আজি 2840 টকা, সেইটো কালিতকৈ কম। আৰু এতিয়া বৰ্তমান যিহেতু এইটো ছিজনটো অকণমান খেতি বাতিৰ ছিজন হয়, এইটো সময়ত মানুহৰ অকণ অসুবিধা হয়, বতৰৰ অকণমান প্ৰব্লেম হয়। এইটো সময়ত এইটো অফ ছিজন চলি আছে আৰু এইটো সময়ত আজি মই ৰিভিল কৰি দিছোঁ। একচুৱেলি এইটো ক'ব নালাগে কিমান চেল হৈছে, আজিয়ে লাষ্ট আৰু 2800 টকা হৈ আছে। এইটো একদম লোৱেষ্ট আমাৰ যিটো ক'বলৈ গ'লে একদম লোৱেষ্ট মাৰ্কেট চলি আছে। চ' এইটো হ'ল আজিৰ বিক্ৰী আৰু আজি এইখিনিয়ে। সকলোৰে মৰম আৰু সহায় সহযোগিতা বিচাৰিলোঁ। ধন্যবাদ।